Hey guys, নমস্কাৰ and welcome back to my YouTube channel. মই ওলাইছো আজি ফাইনেলি সুইগি বাদ দি ফেলে ৰেপিডো মাৰবা কাৰণ সুইগিত একদম ঘাটিয়া 420 আৰ্নিং হৈ গৈছে যোৱাকালি সেইকাৰণে ডিপ্ৰেছনত যাব বাকী মই এইসব খং উঠছি বাকী সেইকাৰণে এতিয়া মানে ভিডিঅ'টো আৰম্ভ কৰিছো তলৰ পে দিছ ইজ মাই বাইক যিখান নেকি ধোবা লগা আছিল লেতেৰা হৈছে কিন্তু টাইম পোৱা নাই ধোবা লগাকে আহিছে জানো না এইটো কাৰণে এই সিদিনা বোকাত দি ফাঁচিছিলো ভিডিঅ' চাইছি দি গম পাইছি তাৰপৰা কেম্বা হৈ আছে গোটেই একদম খেতলা লাগিছে এটা দেখ টাইম পালে গাড়ীখনো ধোবা লাগব এতিয়া ৰেপিডৰ ছাবস্ক্ৰিপশ্যন লোৱা নাই মানে আজি ধৰি লওক 2 দিন ছুইগি মাত দিলোঁ না সেইকাৰণে ছাবস্ক্ৰিপশ্যন শেষ হৈছিল এতিয়া আজি ছাবস্ক্ৰিপশ্যনো ল'ম আৰু পইচা দিব আছে চাওক কেইটকা 195 অকল টেক্স এইখিনি অকল টেক্স দেই কমিশ্যন কাটা নাই এই ৰেপিডই টেক্সটো আমাৰ তাৰ পৰা পেৰি পেৰি আমাক কাংলা কৰি দেই বাকী এতিয়া এইটো পে'মেণ্টটো মাৰি দিওঁ 196 এক ছেকেণ্ড পে'টিএমটো আগতে চিলেক্ট কিয় হৈছে সিহঁতৰ একো নাপায় ইয়াতে এই চোন 4G পাই আছে 5G নাই 5G দেখা দেখি নাই 4G স্পীড নাই সেইটোৱে লোড লৈছি কেনেকে ইমান দেৰি লাগিলে কেনেকে হ'ব এই পিন মাৰি দিলোঁ হৈ গয়া এইটো পেমেন্ট হৈ গया লাখ একবাৰ ৰিফ্ৰেছ কৰি দি ये हो गया सस्पेंडेड এইটো हो गया ইনচেন্টিভত যায় ছাবস্ক্ৰিপশ্যনটো লৈ লওঁ এই চাওঁ 299 7 দিনৰ ছাবস্ক্ৰিপশ্যন এইটো লৈ লওঁ 299 পে' কৰি ফেলে পে' পিন নাম্বাৰটো দেখাব নোৱাৰোঁ সেইকাৰণে মাৰি দিলোঁ এতিয়া মজা হৈ গ'ল ৰেপিডৰ ছাবস্ক্ৰিপশ্যন 7 দিনৰ কাৰণে 7 দিন কণ্টিনিউ মাৰিম আজি মানে ওলাম বুলি সোনকালে ওলাম বুলি আৰু ই থাকি লেবেল চাচোন 251 3টাই বাজে মই 5টা বজাত ওলাম বুলি লেবেল দিছিলোঁ আগৰ ভিডিঅ'টোত ছাৰ কিবা কবি মোৰ বিষয়ে তুমি সদায় উঠা সদায় মানে অহাকালি উঠিম অহাকালি কাম কৰিমেই কিন্তু অহাকালিতো আহিয়ে পোৱা নাই আজিলৈকে কিন্তু আজিও মোক এটা ডাইলগ দিছা কালি পাক্কা উঠিম বুলি চাও কালি মই নিজে ভিডিঅ' বনাই দিম শুই থাকিলে মানে এক অহাকালিৰ কাৰণে চেলেঞ্জ দিছোঁ তই যি মোক গালি পাৰা যি কৰা কৰ খালি তই মোক 5টা বজাত উঠি দেখো মানে এই ঘুমনত ঠাণ্ডা না ওপৰত আৰু ঠাণ্ডা বেছি মানে ডাইৰেক্ট ঠাণ্ডাটো বেছি কাপোৰৰ তলত মেলি ওলব ইচ্ছা নাযায় সেইকাৰণে অহাকালি এক চেলেঞ্জ দিছোঁ এই চেলেঞ্জটো জিকিব পাৰে নে চাওঁ অল দ্য বেষ্ট মোক ধোৱা পাৰি বোলে সাৰকিল চবচে আগে মই গা ধুইছো চিকেনে কালি ডাইলগ এটা দিছিলা না আজিৰ পৰা কণ্টেইনাৰ চবচে ফাৰ্ষ্ট ময়ে উঠিম আৰু ময়ে গা ধুই ওলাম ময়ে বনাম বাহ ভাল লাগব বিদ্যা ভাল লাগব একেবাৰে দেখ ই মানে মোৰ লগত থাকি থাকি উপায় নাই বেচাৰা ভাইৰেল হ'ব বুলি পেলাই গা ধুই আছে জোৰ জবৰদস্তি কালি ইমান ঠাণ্ডা এনকে লাভটো পাৰি ফট মাৰি গা ধুইছে টেক দি ৰখ হেলমেট চেলমেট লৈ আজৰি দিছ ইজ মাই লেডিজ হেলমেট এতিয়া যাওঁ পটাপট ওলাই পেলাই ইয়াতে অনলাইন হ'ব পাৰিম ইয়াৰ পৰাও ভাড়া লাগে মাজে মাজে হ'লেও চাওঁ ই জমেট' মাৰিব মই মাৰিম ৰেপিড' হেল্ল' মাইক টেষ্টিং গাইজ কেনে চাউণ্ড আহি আছে চাউণ্ড যেনে নাহক হাল্লা বহুত আছে উপায় নাই মানে ভাড়া মাৰিলোঁ মই দুটা ইয়াতে দেখাই দিব পাৰিম চাগে এক ছেকেণ্ড আৰ্নিঙত যাওঁ এই 77 আৰ্নিং চাক দেখা পাইছি না এক ছেকেণ্ড এই চাক 77 এতিয়া আকৌ এটা ভাড়া লাগছে মালিগাঁৱত এই কাষ্টমাৰ আহি আছে এইটো খোজকাঢ়ি গাড়ী ৰ'ব কাষ্টমাৰৰ নাম হৈছে কৃষ্ণা যাব বোলে মালিগাঁও মানে সেই আৰু কি বুলি কয় মাতৰ লগত অলপ লেকচাৰ মাৰিলোঁ মাৰাৰ কাৰণে ভিডিঅ' ষ্টাৰ্ট কৰা নাই আৰু দুইফালে মাইণ্ডটো দিব নোৱাৰি না গুৰুত্ব দিব নোৱাৰি সেইকাৰণে এইটো অলপ ৰ'ব এক ছেকেণ্ড এইটো লওক অ'টিপিটো দিয়ক থ্ৰী এইট ফ'ৰ ছিক্স অ'কে উঠক 8.5 কিলোমিটাৰ পিণ্ডে যায় ষ্টেচনত যাব নেকি মালিগাঁও ষ্টেচন অ'কে চিনি পাওঁ যোৱা পিছত আজি চেল্ফত কাম করছে গাড়ি মজা বলক অহন্দি যাই ফেলে তোমার এই লাচিত নগর হৈ সোমে আকৌ চাউথ চৰণি ওলে এনেকৈ উল্লুবাৰী ফ্লাইঅভাৰ তলে যে ঘূৰি যাব লাগিব নহ'লে ইউটাৰ্ণ আগত বহুত আছে মানে ঘৰতে ঘূৰি পেলাব ব্ৰিজৰ তলতে প্ৰথম পিক আপ কৰিলে তোমাৰ উল্লুবাৰীৰ উল্লুবাৰী এইখিনি তোমাৰ কি পৰে উল্লুবাৰী কছাৰী বস্তি যোৱা ৰাস্তা লাচিত নগৰ যোৱা ৰাস্তাটো এইখিনিতে আৰু কি পৰে এইখিনি ক'ব নোৱাৰোঁ নামটো নাজানো উল্লুবাৰীয়ে পৰে চাগে এই ভাই কোনফালে যাৱ তই कहते तुझे या दिल में रखे बोलो ना क्या करे दिल जो तुम्हारा है कैसा बेचारा है
माने ना बेशरम दिल तो खाता रहे तू करे मुझसे प्यार আজি একচুৱেলি বহুত মন পৰে ক'ত নৰে আই মানুহ হৰণ দিলেও শুনি নাপায় নেকি স্পীড ব্ৰেকাৰ কৰো হান স্পীড দিয়া কৈছো ৰাস্তাৰ মাজে মাজে যায় চাইডে চাইডে যাব লাগে অলপ দিয়ক বলক তোক চেয়াৰ নামাই লৈ লওক তাৰ সংস্কৃতি চাওঁ আকৌ গাইজ ছানছেট ভিডিঅ' দেখা পাইছে না ভালকে চাকচাং সূৰ্যটো কি ৰঙা আহিছে কিবা এটা ভাল লাগছে না কেনে ৰখাই দিয়ক कह दे तुझे ये दिल में रखे बोलो ना क्या करे 97 দেখাচ্ছে আয়া এক সেকেন্ড রব এইটো লগাই ল অনলাইন না কিমান আহিছে 97 ন হয় Start done. Okay, thank you. I'll get it. कह दे तुझे दिल বাহ সেলফত কাম করছে গাড়ি মজা এতিয়া আর এরপর ভাড়া লাগে না চাও ভাড়া লাগে না মানে এতে রেপিড অফলাইন মাতা ভালে কিন্তু আছে দেখোন বহুত কম্পিটিশন করলি নহব এনতে ভাই এতে বহি দেখবো এটা ভাড়া মারব 300 400 500 লৈ ল'ব হাজিরা ওলাই যাব মই ৰখি থাকিলি নহব হ্যাঁ না মই এই চাও এত রেপিড কোথায় রেপিড ডাবল হেলমেট চলাচল রেপিড কি লাইন বেস স্টেশনত হয় ভাই মোক নালগে যা মই অনলাইনত 2 পইচা পালি মই সুখী বিদ্যা কৈছোঁ আৰু এইখিনি জেগাত অনলাইন ভৰা নালগে কাৰণ বৰ্তমান ট্ৰেইন অহা নাই সেইকাৰণে সিহঁতেও ৰখি আছে ট্ৰেইন অহাৰ লগে লগে চবেই দাদা ৰেপিড ল'ব নেকি বেগ চেগ লৈ আহে পা কি জেদা জেদি লাগে মই মানে মালটো এই কামটো কৰিব নোৱাৰিম দে লাইফত বিদ্যা কৈছোঁ মানে পাৰিম এই ইচ্ছা মানে গোটাই চৰম বেছি হ'ব লাগিব মানে মানুহৰ কথা শুনি পেলাইও মানে এনেকৈ যদি জোৰ বস্তু আনিব যায় কিমানে মানে টান টানকৈ কথা জনাব এই গোটাই চৰম বেছি হ'ব লাগিব তেতিয়াহে পাৰিম লাষ্ট চৰম একদম নোহোৱা হৈ যাব লাগিব আজি মেঞ্জিৰ হ'লে মানুহ অসুবিধা হ'ব পাই নাই এইটো এটা কথা মোক যদি বাৰ বাৰ সদায় ৰেপিড আৰু ভাই যাব লাগিলে কম নাই এনেকুৱা হৈ যায় সেইকাৰণে দেখ যি নহওক ইয়াৰ পৰা অলপমান এই ইয়াৰ পৰা অলপমান ওলাই যাওঁ যাই পেলাই আৰু তোমাৰ সেই কৰোঁ বা চলি ইয়াৰ পৰা অলপমান ওলাই যাওঁ যাই পেলাই আৰু অনলাইন হৈ থাকোঁ আৰু ৰাতিপুৱাৰ পে মানে বৰ্তমানক লাগি 1 কাপ চাহত বাহিৰে একো খোৱা নাই 1 কাপ চাহ আৰু 2-3টামান চিগাৰেট খাইছোঁ সেইকাৰণে ভোক লগা নাছিল এতিয়া আৰু আস্তে আস্তে পেটটো ছিগনেল দি আছে ভাত এটা 60 টকা এটা খাই চাওঁ নেকি নাই গোটা অপেন ধুলো পালা সোমোৱা অলপমান ধৰি লওক গ্লাছ চাছ থকা 10,000 টকা হ'লে ভাল এনেকুৱা অপেন জেগাতো খাব ইচ্ছা নাযায় ইফালে ৰেলগেট পৰিল মানে ট্ৰেইন আহিব টাইম হৈছে ৰেপিডৱালাকেইটাৰ ইনকাম হৈ যাব মই যদি এটা অসমত ৰখি দিওঁ মানুহে অনলাইনে বুক কৰে না অফলাইনে ভাড়া বেছি কাৰণে আৰু মজা এতিয়া আৰু ক'ত কি খাম এতিয়া কিন্তু কাপোৰ চাপোৰ মজা আছে পইচা থাকিলে বিদ্যা ল'ব পাৰি দুফালে কাপোৰৰ দোকান চেণ্ডেলৰ দোকান জেকেটৰ দোকান নাই ভাই মোৰ ধাৰ মাৰিব লগা আছে আগতে গম পা না বিদ্যা কৈছোঁ মোৰ বন্ধু মটু বুলি কংকন কৌশিক আমাৰ ছাৰ তাৰ পৰা মই পইচা লৈছিলোঁ অলপমান গোপ্ৰ লগা সময়ত গোপ্ৰ লগা কিনা সময়ত পইচা টানি লৈছিলোঁ তাৰ পইচাটো মই ক্লিয়াৰ কৰিবই পৰা নাই দিয়ে আছোঁ অলপকৈ থুপৰে সিও বাৰু একো মানে জোৰ দিয়া নাই বাৰু তাক লগাও হোৱা নাই চাগে লগা হ'লে বাৰু একেদিনাই দিব পাৰিম কথা নাই কিন্তু তাকো লগা হোৱা নাই সেইকাৰণে মই বোলো ইনকাম কৰি দি থাকোঁ নেকি আকৌ ধাৰ লৈ দিয়াতকৈ কাৰণ বেলেগ অপশ্যন নাই না ধাৰে ল'ব লাগিব ধাৰ নল'লে আৰু কি কৰিবি তাৰ পৰা ধাৰ লৈ তাক দি তাৰ পৰা ধাৰ লৈ তাক দি গাইজ ভাড়া চাৰা আৰু লগা নাই কাৰণে এইগিলে তোমাৰ এইখন বাবা লোকনাথ হোটেল বুলি আছে দেখা পাইছি না এইখন তাত এতিয়া ভাতৰ অৰ্ডাৰ দি দিছোঁ আহি আছে ভাতটো খাব লাগে কাষ্টমাৰে ভুল হ'ল ভিডিঅ' কলিতো প্ৰব্লেম নাই লাজটো নালাগে ভিডিঅ' কল দি লাজ নকৰেতো ইউটিউবৰ কাৰণে ভিডিঅ' বনাই আছো এই বঢ়িয়া হৈছে টেনচন নাই এতিয়া বহিব জেগা দি ইফালে বহি বঢ়িয়া ভাত অৰ্ডাৰ দি হৈ গৈছে মানে ৰাতিপুৱা মানে প্ৰথম সাজ মানে এতিয়া সেইকাৰণে ভাতটো খাই লওঁ ৰাতি কিবা এটা মানে পাতলা কাৰণে মাৰি ল'ম নেকি ওলতে দেৰি হৈছে কিন্তু সদায় পাব ৰাতিপুৱা ওলাম এতিয়া কালি চাওঁ কি ৰাতিপুৱা 5-6টা মানত ওলাব পাৰিলে না বঢ়িয়া ইনকাম হয় আৰু কম কষ্টত বেছি পইচা বনি যায় এতিয়া দিন দি পুৰা নচলে আৰু ৰাতিপুৱা 5-6টাৰ দিনত 2টা বজালৈ ডিউটি মাৰ না মজা পইচা হৈ যায় বঢ়িয়া
এতিয়াও বেয়া হোৱা নাই কিমান 100 কিবা টকা মাৰিলো দেই বেছি বেয়াও মাৰা নাই ৰ দিয়ক পানী গিলাচ এটা দিবাচোন 169 মাৰছো বেছি বেয়াও মাৰা নাই কেইটা বজাত ওলাইছিলো এতিয়া 7:42 হ'ল চাগে 3টা বজাত ওলাইছিলো মজাকে ভাড়াই গেল এতিয়া খাব লাগে মজাকে কোনফালৰ পৰা আৰম্ভ কৰিম এইফালৰ পৰা কৰো চাপৰ খান এইটো চাইডে দেও বাটিটো এনেকে ঘূৰাই ল'ব লাগে একচুৱেলি এটাও নালাগে এই ভাত লাগিয়ে এবাৰ দি লাগিলে আৰু কি কৰিম কিয় দিছে বহুত দিনৰ মূৰত তিয়হ পাইছো নিৰামিষ খাই খাই বহুত হৈ গৈছো গম পাই না লাহেকে আমি ধৰিব লাগিব কাৰণ 2-2.5 বছৰ মানে হ'ল কি নিৰামিষ খোৱা কান্তিও কিমান শুনি আৰু নিৰামিষ লাহেকে চাওঁ প্লেনিং কৰিম মই এতিয়া মানে আকৌ নিয়ম নীতিৰ কাৰণে বাদ দিয়া মই নিৰামিষ নাখাওঁ দেই সঁচা কথা মই এনেই মন বাদ দিছিল মানে কথা আছে কিছুমান ক'ব পাৰে মানে নৰি প্ৰাইভেচি সেইকাৰণে কিবা এটা কাৰণত বাদ দিছিলোঁ এতিয়া সেই কাৰণটো ফুলফিল হৈ গ'ল এতিয়া খালি খাব পাৰি আৰু মই নিজৰ ইচ্ছামতে খাওঁ নিজৰ ইচ্ছা ভাল নাপাব আৰু এতিয়া আৰু লাহে লাহে মই প্লেনিং কৰি আছো যদি প্লেনিং ভাবমতে হয় অতি সোনকালে মই ননভেজত চিনি পাম ভেজিটেৰিয়ান নাপায় আৰু দালি খায়েংগা वाह पापड़ ভিডিও কৰি নাচো খাওঁ এইফালে অনলাইন হৈ আছো অৰ্ডাৰ লাগিলে পাম গাইছ খানা পিনা খাই লৈ কমপ্লিট এতিয়া গাড়ীখন আকৌ শুৱাব লাগে মানে গাড়ীখনত কটত তেল আছে তোমাৰ এডাল এক ছেকেণ্ড ৰ'ব দেখা পাইছি না এডাল কটা আছে মাত্ৰ এতিয়া আহিছোঁ এটা পাৱাৰ ভৰাই লওঁ 1 ছেকেণ্ড कह दे तुझे या दिल में रखे ऐसा दुख हमारा पावर दिबा खाली पावर दुख भरे लली और टेंशन नहीं 200 बढ़िया কিহৰ কোনটো ও এতে আছে সেইটো মই স্কেন কৰি আছো ক'ত হ'ব ডান গাইছ মানে এটা ভাড়াও লাগছে 1 ছেকেণ্ড ৰ'ব 200 টকা গেল মানে ভাড়া এটা লাগছে কাষ্টমাৰটো আছে তোমাৰ এতে সেই কি বুলি কয় কামাখ্যা মন্দিৰৰ ওপৰত আৰু যাব বোলে IIT গুৱাহাটী মানে তোমাৰ নৰ্থ গুৱাহাটী কাষ্টমাৰটোক ফোন কৰোঁ ক'ত আছে কি নাই ফোন কৰি পেলাই যাওঁ পিক আপ কৰিবা নে কি কেঞ্চেল নকৰিলি হ'ল খালি গাইছ ভাড়া মানে সেই হ'ল কি বুলি কয় ব্ৰহ্মপুত্ৰ হোষ্টেল যাব বোলে মানে চিনি পাওঁ না IITৰ ক'ত যাব ফ্ৰণ্ট গেটত চিনা লোকেশ্যন বেক গেটত দিছোঁ সুধিছোঁ ক'বাই নৰে বোলে বাকী বাদ দিয়া কামাখ্যা মন্দিৰৰ ওপৰত আছে ওপৰত যাব লাগিব 3.3 কিলোমিটাৰ পিক আপ 9 মিনিট দেখে আছে পটাপট যাই পেলাই পিক আপটো কৰোঁ মানে নহ'লে ভাড়াটো কেঞ্চেল কৰি দিয়ে না যাই পাওঁতে এতিয়া 9 মিনিট দেখাইছে ধৰি লওক অলপ দেৰি হ'ব পাৰে ওপৰত উঠি যোৱাৰ কথা আপত সেইকাৰণে ফোনটো কৰি কনফাৰ্ম কৰাটো জৰুৰী আৰু ভাড়াটো মিলাই দি বুলি ক'লি আৰু ভাল হৈছে আৰু নে কি আৰে ভাই আমাৰো বচাব লাগিব না 150 টকা নেকি দেখাইছি 150 না 161 নেকি দেখাব বুলি কৈছে आप कुछ मिला करके दे देना अपनी तरफ से जो मर्जी वो ठीक है आप आ जाओ लोकेशन में मैं কৈছি ময়ো বঢ়িয়াকৈ যাই আছোঁ টেনশ্যন নাই এতিয়া কামাখ্যা মন্দিৰৰ গেটত এণ্ট্ৰি জয় মা কামাখ্যা बोलो 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 चलो 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 बोलो ना चलो हिंदी माना सरसात आईली मजा गम पाए ना मैं बहुत अच्छी तरीके से हिंदी बोल सकता हूँ लेकिन क्या बोलते हैं उसको आदत नहीं है ना मेरा दोस्त लोग अगर हिंदी में कोई बात कर लेना मुझसे तो मैं तो हिंदी में माहिर बन जाऊँगा অৰুণে ফোন কৰিছে দিয়া কেতিয়া অৰ্ডাৰটো কি কৰোঁ কাষ্টমাৰটোক পিক আপ কৰোঁ জমাই চুইগি মাৰিলোঁ না সেইকাৰণে অৰ্ডাৰ আহি আছে কাষ্টমাৰটোক পিক আপ কৰোঁ কৰি পেলাই আৰু ড্ৰপ কৰিব যাম IIT কিন্তু ঠাণ্ডা লাগিব দেই জেকেটটো লৈ নাহিলোঁ আজি মই বোলো সোনকালে যাম বুলি পেলাই জেকেট লৈ নাহিলোঁ এতিয়া জ্বালা কালা দেখ মানে পিক আপ কৰাৰ লোকেশ্যনটো পাই পেলাই দেখাই আছোঁ এই কাষ্টমাৰ লোকেশ্যন আহি গ'লো আপুনি না 5042 है ना 5042
আৰু এতিয়া 1 ছেকেণ্ড আৰে নেট শ্ল' এতিয়া কিমান কিলোমিটাৰ চহৰ খুব 19 কিলোমিটাৰ অলপ গাইছ ধুনীয়াকৈ ড্ৰপটো কৰি লওঁ নেকি গোটেই ৰাস্তা আৰু ব্লগিংটো কৰিব নোৱাৰা IIT পাই ফেলে লগ পাই আছোঁ দলংখন পাৰ হ'লে পাম মানে ভিতৰত যাই পেলাই সেই কৰা এলাউড নাই ভিডিঅ' কৰা এলাউড নাই চ' গেটৰ ভিতৰত ভিডিঅ' কৰি ড্ৰাইভিং লাইচেন্স যদি এণ্ট্ৰি কৰি ড্ৰাইভিং লাইচেন্স বিচাৰে মানে এটা এণ্ট্ৰি কৰোৱা ড্ৰাইভিং লাইচেন্সৰ এণ্ট্ৰি কৰি পেলাই চিধা ড্ৰপ কৰি আহোঁ 45 জলত ড্ৰপ কৰিব লাগিব হোষ্টেলত নাযায় চলো IIT গুৱাহাটী পাছৰো পিক আপ এই যাইলো তহঁতে যাইলো মই লাহেকৈ যাম দি পুলিচ ইন্সপেক্টৰৰ গাড়ী সেকেন্ড আহি পালো এতিয়া কেমেৰা অফ চিধা যাই পেলে মানে ড্ৰপটো কৰি লওঁ হেল্ল' গাইছ ভাড়া মাৰা কমপ্লিট মানে ভাড়াটো কমপ্লিট এতিয়া আগত ইউটাৰ্ণ লৈ আহোঁ না এইখিনি ৰং চাইড মাৰি দিওঁ মানে কি হ'ল ভাড়াটো কমপ্লিট কৰাৰ পিছতে আকৌ এটা ভাড়া লাগছে আগেদি ঘূৰি আহোঁতে যায় মানে আকৌ এটা ভাড়া লাগছে IITৰ ভিতৰৰ পৰা IIT গুৱাহাটী লেখা আছে না IITৰ ভিতৰৰ পৰা যাব বোলে কামাখ্যা ষ্টেচন এতিয়া এই জাষ্ট ওলাই আহিছিলোঁ মাত্ৰ আকৌ যাই পেলাই সোমাব লাগিল এতিয়া বাৰু কথা নাই মানে মই সেইটো চাইডে যোৱা হৈ যাব না এক গুলিত 2 চিকাৰ অহা পইচাটোও পালোঁ যোৱা পইচাটোও পালোঁ আৰু কি লাগে এতিয়া ইউটাৰ্ণটো ক'ত আছে এতিয়া কথা এই আন্ধাৰ মুন্ধাৰত ঠাণ্ডা কিন্তু ইফালে বহুত দেৰি ঘণ্টা এই বিদ্যা কৈছোঁ জু-ৰোডৰ দৰে গৰম জেগা নাই ঠাণ্ডাৰ দিনত মানে মজা জেগা জু-ৰোডটো আৰু গৰমৰ দিনতো ভাল অলপ ঠাণ্ডা পৰি থাকে এতিয়া ভাল লাগে এইটো চাইডটো বেছি ঠাণ্ডা বংকুৰা দেই ইমান ঠাণ্ডা দেখ ইউটাৰ্ণ লৈ পেলাই আনিব যাওঁ যাই চিধা পল্টন বজাৰ ষ্টেচনত লগ পাই কিন্তু নুমাই পেলাই লগ পাই আছোঁ মানে এতিয়া IITৰ ভিতৰত আকৌ সোমাব লাগিব না ভিডিঅ' কৰা এলাউড নাই IITৰ ভিতৰৰ পৰা কাষ্টমাৰ পিক আপ কৰিলেতো দেখাব নোৱাৰোঁ দেখাব পাৰি না একচুৱেলি নাজানো কিন্তু কিবা প্ৰব্লেম হ'ব বুলি নাথাকোঁ যিমান যি হ'লেও ধৰি লওক প্ৰাইভেচিৰ কথা ৰাখে না সেইটো কাৰণে ব'লক এতিয়া যাওঁ পটাপট পিক আপটো কৰি লওঁ কাষ্টমাৰৰ নাম হৈছে কানিষ্ক দুইটা হিন্দী কোৱাই পাইছোঁ দেই এইটো হিন্দী কৈ আছিল অসমীয়া নাজানে আৰু এইমাত্ৰ লগাটো হিন্দীয়ে এইটো যোনটো পিক আপ কৰিব যাই আছোঁ এইটো হিন্দীয়ে চলো গোপ্ৰ'টো বেছি চাৰ্জ নাই গতিকে বেছি ক্লিপ নলওঁ নলৈ হ'লে পিক আপ কৰিব যাওঁ গাইছ ভাড়া ড্ৰপ কৰি দিলোঁ তোমাৰ কামাখ্যা ষ্টেচনত কামাখ্যা ষ্টেচন মানে তোমাৰ ফাল্টুমি আহিছে আলবাল হৈছে মানে তোমাৰ সেই কি বুলি কয় কামাখ্যা ষ্টেচন যাম বুলি কয় পল্টন বজাৰ ষ্টেচন গেছি ভাড়াটো বাৰু অলপ বাঢ়াই দিছি তাৰপৰা আকৌ এটা ভাড়া লৈ আহিলোঁ তোমাৰ মালিগাঁও বৰ্তমান আছে মালিগাঁও ফ্লাইঅভাৰ তলত এতিয়া আছে আমাৰ মনজিত ভাই পুৰা একদম ব্লগ শ্বুট কৰি আছে আৰু জমেটো মাৰি আছে মানে যিকেইটাই জমেটোৰ ব্লগ চাই ভাল পোৱা না এয়াৰ ব্লগ চাবি বিদ্যা কৈছোঁ মই লিংকটো পিন কমেণ্টত বা ডিছক্ৰিপশ্যনত দি দিম আপোনালোকে চাই ল'ব আৰু মনজিত ভাই বুলি আছে কিন্তু চাৰ্চ কৰিলে নাহে বেলেগ এটা আছে নেলিয়াই দিনক নতুন অলপ ছাপোৰ্ট দি দিব এতিয়া মোৰ বৰ্তমান ভাড়া চাড়া লগা নাই আৰু কামানি কিমান হ'ল 364 ভিউজ আহিব ধৈৰ্য ধৰ ই মানে মালটো অধৈৰ্য একেদিনাই চব লাগে আৰু যি নহওক মানে চলি কিন্তু কোৱালিটিত ভিডিঅ' বনাই আছে দেই ক'ব লাগিব মানে একেৰাহে কষ্টও কৰি আছে মোৰ লগত সমানে মানে এই কষ্টটো গম পাই আছে এতিয়া ডেইলি ইয়াৰ পৰা যাই পেলাই এডিট কৰ আপলোড কৰ কেইদিন আমি 4টা বজাত গেছো হিচাপ নাই 4টা বজাত কেতিয়াবা 5টা বজাত পাগলা হৈ যায় মানে মোৰতো বাৰু আদত হৈ গৈছে বহুত দিন ভিডিঅ' বনালা কম বুলি ক'লেও মই কিজানি 180টা মান ভিডিঅ' বনালো গতিকে মোৰ অলপমান আদত পৰা আনিছে কিন্তু ইয়াৰ পৰা নাই না ই নতুন দিনক তই যা পটাপট যা ইয়াৰ মানে অৰ্ডাৰ লাগছি ৰখি আছে মোৰ কাৰণে ধূপ জ্বলালো এটা সেইটো কাৰণে এতিয়া চাওক আৰু নেক্সট ভাড়া ক'ত লাগে এই আৰ্নিংটো যদি মই 500 কৰি ল'ব পাৰোঁ না মই চিধা ৰুমত গুচি যাম 500 হ'লি হ'ল এনে অফলাইনেদি 400 পাৰ হৈছি মানে এক্সট্ৰা মিলাই দিয়া হেৰি কিন্তু 364 হ'লে আৰু ধৰি লওঁ 150 টকাও লাগাত নাই এটা যদি লাম্বা ভাড়া লাগে হৈ যাব এতিয়া ৰখি আছোঁ লাম্বা ভাড়া লাগলে নালগিলে পল্টন বজাৰৰ ফালে যাই থাকিম আৰু গাইছ মানে এই কি বুলি কয় তোক এই মালিগাঁও ফ্লাইঅভাৰৰ তলত বহুত সময় ৰখিলোঁ কিন্তু ভাড়া চাড়া নালগাকাৰে আহি আছিলোঁ ইপিনি বোলে পল্টন বজাৰ চাইডে যাওঁ এই ফেঞ্চি বজাৰৰ পৰা এটা ভাড়া লাগছে পিক আপ কৰিব যাই আছোঁ এতিয়া বাৰু টাইম তোমাৰ 8:25 হ'ল মানুহ চাই অলপ ভিৰ কমছি হ'লেও ভিৰ আছে যথেষ্ট এতিয়া আহিলে কিবা কাপোৰ কিনি লাগে গম পা না ফেঞ্চি বজাৰত আহিলে কম দামত পায় না সেইকাৰণে কাপোৰ কিনি লাগি যায় কিন্তু কি কৰিবি সেই কম দাম সিও বাজেট নাই মোৰ বৰ্তমান ধাৰৰ কাৰণে মেইনলি অনলি বিকজ অফ গোপ্ৰ'টো লওঁতে মোৰ ভাল লাগি গ'ল এতিয়া ধাৰ মাৰি উঠিব পৰা নাই 20 তাৰিখমানক লৈ বাৰু মাৰি ক্লিয়াৰ হ'ব লাগে আকৌ এইখিনি ধাৰ মাৰাৰ লাগিলে আকৌ মাইক এটা ল'ব লগা আছে সেইটোত আকৌ ধাৰেই লাগিব যাই থৈ 6-7 হাজাৰ মান যাব চাগে মাইক
গাইছ মানে ডিউটি মাৰা বৰ্তমান খতম খতম মানে কি হৈছে জানা না এই ৰেকৰ্ডিং কৰি থাকোতে গোপ্ৰটো চাৰ্জ শেষ মই কৈছিলো না বেটাৰী চাৰ্জ কম আছে বুলি এই মাত্ৰ বেলেগ বেটাৰী এটা লগালো লগাই পেলাই মানে ফুটেজটো চাইছো মানে এই মাইকটো 7,000 ল'ব বুলি কোৱাক লাগি নেকি ৰেকৰ্ডিং হৈছিল তাৰপৰা এতিয়া মানে ৰেকৰ্ডিং সেই কৰা নাই আৰু বেগটো ভাড়া লাগি থাকিলে সেইকাৰণে মাৰি থাকিলো ভাড়াটো আনি বেগটো বেগ কেইটামান মাৰিলো মাৰি পেলাই এতিয়া টাইম কিমান হ'লে চাওঁ কেমেৰাটো লৈ বাকী ইফালে আমাৰ ছাৰৰ ডিউটি খতম 11:08 মজা মোৰ ডিউটি খতম হোৱা নাছিল খতম নিজে কৰিছো এই এই গাড়ী দিছুৰ মানে নটগীতা কথা খুলি গৈছে ডিছকাউণ্ট খোল খাই গৈছে বোলে বাকী এতিয়া তোমাৰ আৰ্নিং কিমান কৰিলো এই ৰহ টু এক্স কৰি দিওঁ এতিয়া দেখা পাব 581 আৰু মই দিবা কিমান লগা হ'ল 38 rupees এই চালা ৰহ 38 rupees 48 পেচা মানে 195 টকা নেকি দিয়া নাছিলো টেক্স আকৌ 38 টকা টেক্স দিব লগা হ'লে 600 টকা কামত 600 হোৱা নাই 581 টকাত কি যি টেক্স লগাই আছে ভগৱান জানে বাদ দিয়া এইগিলা এতিয়া আহিছো তোমাৰ হালৈ হোটেল এটা ভাত বা ৰুটি কিবা এটা খাই লওঁ কাৰণ পেট ভৰাই পেলাই এডিটিংটো ইয়াতে কৰি আপলোড ইয়াতে কৰি যাব লাগিব যিহেতু নেটৱৰ্ক ৰুমত নাপায় সেইটো আৰু প্ৰব্লেম ন কিবা কবি পুৰা একদম চাই আছা ভাত খাওঁ এই মটু ভাত দি বুঢ়া ভাতটো খাই লওঁ গাইছ খানা পিনা খাই লৈ কমপ্লিট সদায় সদায় আৰু ভেজ থালি কিমাননো দেখাম সেইকাৰণে দেখা নাই হালৈ হোটেলত সদায় ভাত দেখাই থাকো বাকী এটা বস্তু দেখা পাইছো চাওকচোন এইটো সম্ভৱ না চিৰিয়াছলি কৈছো এইটো সম্ভৱ না অলপ এক্সট্ৰিম হোৱা যেন লগা নাই না জমেটো কোনোবাই ক্লাছিক 350 দি মাৰে হা ইয়াতে আছে আমাৰ অনাৰ অনাৰ চাহাব ইফালে চাওকচোন মাইলেজ কিমান দি আছে আপোনাৰ গাড়ী 45 হা 42 সঁচাই কয় না ময়ে পোৱা নাই গাইছ সঁচা হৈছো মই কপি কৰি পাই আছো মোৰ খান লৈ যা তাকেইটো বিদ্যা কৈছো এই মোৰ সঁচাই কৈছো মানে মাইলেজ 1 লিটাৰ ভৰাই পেলাই টেষ্ট কৰিব মন গৈছে মোৰ বিশ্বাস 1% হোৱা নাই চিৰিয়াছলি কৈছো সঁচাই 40 বাদ দি 35 দিয়াতো বহুত ডাঙৰ কথা ফুল টেংকি হ'ব তাৰপিছত চেক এই খালি কেনেকে কৰিম কি খালি কৰিবি গম পাবি না 1 কিলো এই এইটো একজেক্ট হিচাপ নলে ৰিফিল কৰিলে গম পাবি না বাৰু হলে বিশ্বাস কৰছো বাৰু কিন্তু কেনেকে দে 40 45 বাদ দি বাৰু 40 কেনেকে দে 35 কেনেকে দে হা 35 মোৰ তাকে ভাবিছো মোৰ কাত 40 দি আছে ভাই তাকো ভালকে চলাই আছো এই মাজে মাজে অলপমান দিও কিন্তু তথাপিও ভাই মোৰ খানে দিয়া নাই ইয়ামাহা ইঞ্জিন ভাবক 150 চিচি বোলে 40 নিদিয়ে আৰু এখানে 40 দি আছে 40 বাদ দি 40 45 মানবে লাগো কিন্তু দেই জমেটই ভাল মানে সেই কৰছি জমেটৰ ভাল প্ৰমোচন হৈছে গম পানা মানে বহুত জমেট'ৰ। বহুত মানুহ জমেট মাৰবে সাহস আৰু কৰবে এখন বাইক দেখা ৰাকেশ পালি দাহঁতে যদি চাই আছে ৰাকেশ দাহঁতে যদি চাই আছে অলপমান মানুহটো অলপমান চাব অলপমান গামছা চামছা পিন্ধিব লাগে বিদ্যা মোৰ জেবতো লাগে সঁচাই ৰয়েলি মাৰি আছে ৰয়েল এনফিল্ড জমেট মাৰি আছে গামছা পিন্ধিব লাগে কাম ৰয়েল ফিল্ডৰ পৰাও কিবা এটা দিবা লাগে কিন্তু এই নালকে ইজ্জত ডাউন হৈছে জমেটৰ ইজ্জত আপ হৈছে ৰয়েল এনফিল্ডৰ ডাউন হৈছে যোনটো মালিকত আছে সেইটো মোৰ দাদা এটা কাম কৰি আছে তাক কবা লাগবো হয় নালকে নেবেচাই হব জমেট মাৰবে লৈ যায় বুলি কব বিক্ৰী হব তাহাঁতো বিক্ৰী হব এই মডেলটো কৈছ না নালকে হব এই বিদ্যা কৈছো চেলিউট ভাই চেলিউট গাড়ীখন দেখিলে কিবা এটা লাগি যায় বোলে কেনেকে সম্ভৱ মই ভাবিছিলো মই এমটি দি মাৰি কেনে মই কিবা এটা সেই কৰি আছো বুলি কিন্তু নাই মোৰ ওপৰতো এটা আছে আৰে ডমিনাৰ 250 দিও মাৰে তাকেতো এটা ৰাতি ৰাতি দেখাই পাই থাকো দে যি নহওক অল দ্য বেষ্ট মাৰি থাকা মোৰ হাঁহি উঠি আছে মানে নাৰ্ভাছনেছো আছে মানে সেই আৰু মানে ক্ৰেজিনেছটো আহি গৈছে কেনেকে সম্ভৱ দি যেনেকে নহওক চলি আছা মজা আৰ্নিং ভালে আছে মজাকে চলি আছো এই মজা তুমি সুখী মানে মই সুখী দে বাই বাই আৰ্নিং চাৰ্নিং চব দেখাইছো এতিয়া মই বৰেকা শালপতি দোকানত আছো এইটো আমাৰ শালপতি এই শালপতিটো কেনেকে বনিলে কোনটো যুগৰ শালপতিয়ে তোমাৰতো একো নহয় চবৰে হালমতি চবৰে শালপতি কেনেকে শালপতি কালি না পৰহি বিয়াত লৈ সখী বান্ধিলে শালপতি হৈ চাগে কালি না পৰহি মোক হা? এটা ফোন নহয় অ এনেহলে সখীহে হয় ভনীয়েকক বিয়া পাতলি তই মোৰ কোন চা বাইদেউক বিয়া পাতছা বাইদেউ নহয় ভণ্টি বাইদেউক বিয়া পাতলি ভিন্দে হবি ভণ্টিক বিয়া পাতবা লাগবো ঠিকে মোৰ ভণ্টিয়ে নাই কেনেকে হ'ল শালপতি ভণ্টিক ধৰা মই আছো আৰু
কি বুলি কয় আৰু মোৰ বাইদেউ বা মোৰ ভণ্টি কিহে বিয়া পাতিছে এনেকুৱা কিবা এনেকুৱা system হ'ব। ভণ্টিক হয় বাইদেউক নহয় মানে আমি- বাইদেউ হ'লে ভিন্দু হৈ যায় এই কমেন্ট করলে হল গাইস আপনাদের এ হৈছে বুজি পাইছো কমেণ্ট কৰিব নাগে বুঝি পাইছা অ মানে তোৰ ভণ্টিক যদি কোনোবাই বিয়া মানে পাতে আমাৰ- তই শালপতি বুলি মানিব লাগব বুজছা নহয় কুৰ্মা আরে কুৰ্মা। এই শালপতি পিছে সেনেকুৱা হ'ব নহয়, চাগে। বায়েক দুটাৰ মাজত বিয়া হলি তাৰপৰা ধৰা তোমাৰ মায়েৰে অ আৰু তোমাৰ মাহীয়েৰে সিহঁত দুটা তোমাৰ দেউতা আৰু সেই মাহীয়েৰে অ বুজি পাইছো দুটা হ'ল শালপতি। অ এখন ঘৰত যদি দুটা পি বিয়া পাতে দুটা দৰা শালপতি। ইটো অন্তৰ শালপতি অ। অ বুজি পাইছো এইবাৰ মনত পিছলে আৰু পৰিছে এটা কথা কালি এই লাইটটো জ্বলি আছে এই কি কয় কালিৰ পৰা সোনকালে উঠবা না অ তোক চেলেঞ্জ দিছে এইটো তোৰ দায়িত্ব তই উঠাব পাৰা পানী নৰা ঢালিম মই কালি মোক দিয়া তোক ঘুমাব লগা এখন নিচিনাতে নহয় মই মোক কোৱা উঠা কেতিয়া উঠিব লাগে এই পাঁচটাত পাঁচটা নহয় সাতটা উঠিম পাঁচটা সাত নাপাম অ সাতটাত উঠাব পাৰিলি হ'ব যা সাতটা উঠি দিম চিঞৰ না অ। পাক্কা অ উঠাব পাৰিলি হ'ল অ সাতটা কালিৰ পৰা সদায় ইয়াতে চিগাৰেট খাম কি 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 কিবা কৈছি খাপৰ মুখে দিবি নামছি নহয় কোৱাটো ভুল হ'ল নাই মানে আৰে সদায় এতে আহা না অ এতে চিগাৰেট খাবা আহা তো মই ডাইৰেক্ট ভাল ভাল ইউটাৰ্ণ লৈছে কিন্তু বাচি গেছি চলি হলেও দেউতাকে গম পাব আশা আছে আৰু ফাঁচা কিবাকে সমজদাৰ হৈ গেলি ইচাৰাই কাফি বুলি কথা খান নাই এনেকুৱা হৈছে বুজি পাই গেছি হৈ গেছি মজা মাৰ খাবি বুলি আশা ৰাখিল জানে দেউতাই গম পাই